বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মানিকপুৰ ৰাজ্যিক পশু চিকিৎসালয়ত এক আজব ঘটনা সংঘটিত হৈ আহিছে। হিমাশ্ৰী মেধি নামৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এজনে এই ঘটনা সংঘটিত কৰি আহিছে। সপ্তাহত এদিন কৰ্মস্থলীত আহি সপ্তাহৰ বাকী দিনকেইটাৰ বাবেও ৰেজিষ্টাৰ বহীত চহী কৰি যায়। চিকিৎসালয়ৰ পৰিচালকে বা আন কৰ্মচাৰীয়ে প্ৰতিবাদ কৰিলে তেওঁলোকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। যোৱা 20 নৱেম্বৰত কৰ্মস্থলীত আহি 22 নৱেম্বৰলৈ চহী কৰি কৰ্মৰ পৰা বিৰত থাকে। আজি বীৰ লাচিত সেনাৰ বঙাইগাঁও জিলা সমিতিৰ এটা স্বজাতি দলে চিকিৎসালয়ৰ পৰিচালকৰ অনুমতি সাপেক্ষে সৰজমিন তদন্ত কৰি ৰেজিষ্টাৰ বহি চোৱাত জুলুঙাৰ মেকুৰী ওলাই পৰে। কাৰ বলত বলিয়ান হৈ হিমাশ্ৰী মেধি নামৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীজনে এনেকুৱা কৰ্ম কৰি আছে, এয়া লাখটকীয়া প্ৰশ্ন। বঙাইগাঁও জিলা প্ৰশাসন ও বিভাগীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষক অভিযোগ দিয়া সত্ত্বেও কোনো ফল নহল। এক প্ৰকাৰ জিলা বুঢ়া আঙুলি দেখুৱাই চাকৰি কৰি আছে। সদায় দুৰ্নীতিৰ সহনশীলতাৰ কথা কোৱা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয়। হয়, আমাৰ মানিকপুৰত এখন ৰাজ্যিক পশু চিকিৎসালয় মানিকপুৰত অৱস্থিত, বহুত পুৰণা এখন চিকিৎসালয়। কিন্তু ইয়াতে আজি 3 বছৰমান আগত এগৰাকী মহিলা কৰ্মচাৰী চতুৰ্থ বৰ্গত এগৰাকী মহিলা কৰ্মচাৰী এটা কৰ্মৰত হৈ আছে। কিন্তু তেখেতৰ আজি আমি 2 মাহমান আগৰ পৰা এটা কমপ্লেইন পাই আহিছোঁ যে তেখেতে ৰাতিপুৱা 8 বজাত আহি 9 বজাত গুচি যায়। সম্পূৰ্ণ তেখেতে যিখিনি সময় ডিউটি কৰিব লাগে ডিউটি নকৰে, 1 ঘণ্টা কৰি তেওঁ গুচি যায়। আৰু কেতিয়াবা তেওঁ সপ্তাহটোত এদিন আহি বাকী সপ্তাহটোত বাকী 6 দিন এবচেণ্ট থাকে, কিন্তু সেই 6 দিনৰো ছিগনেচাৰ তেখেতে মাৰি থৈ গুচি যায়। ইয়াত ইনচাৰ্জে যদি তেখেতক সোধে বা কি কাৰণত অহা নাই বা তেখেতক যদি এবচেণ্ট মাৰিব খোজে, তেখেতে ইনচাৰ্জৰ লগতে দুৰ্ব্যৱহাৰ কৰে, যাৰ ফলত ইনচাৰ্জেও ভয় খায়। কিন্তু ইনচাৰ্জে ভয় খোৱাটো আমি মানি লোৱা নাই, কাৰণ ইনচাৰ্জ মানে তাত জড়িত আছে সম্পূৰ্ণ। কাৰণ এজন কৰ্মচাৰীয়ে এসপ্তাহত এদিন আহিব, বাকী 6 দিনৰ প্ৰেজেণ্টটো তেখেতে মাৰিব, সেইটো সাহস তেখেতে ক'ত পাল? নিশ্চয় ইনচাৰ্জৰ পৰা কিবা সাহস পাইছে, যাৰ কাৰণে ইনচাৰ্জ তাতে জড়িত হৈ আছে। গতিকে সেইকাৰণে তেখেতে এইখিনি কৰিবলৈ সাহস পাইছে। গতিকে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যি সহনশীলতাৰ কথা কৈ আছে, গতিকে আমাৰ মানিকপুৰত এই আজব কাণ্ড চলি আছে। গতিকে আমি কৰ্মচাৰীগৰাকীক আমি বিভাগীয় মন্ত্ৰীৰ লগতে বিভাগীয় আমাৰ কৰ্তৃপক্ষক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি বীৰ লাচিত সেনা অসমৰ পৰা আমি দাবী জনাইছোঁ। আমি দেখা পাইছোঁ তেওঁ 20 তাৰিখে আহিছিল, কিন্তু চিগনেচাৰ মাৰা আছে। আৰু আজি আমি কিবা এটা কাৰণত আমি অফিচত অহাত আমি ৰেজিষ্টাৰখন তেওঁলোকৰ অনুমতি সাপেক্ষে ৰেজিষ্টাৰখন আমি নিৰীক্ষণ কৰি গম পালোঁ যে তেখেতৰ প্ৰেজেণ্টটো তেখেতে 20 তাৰিখে আহিছে, 20 তাৰিখে 8 বজাত আহি 8:30 বজাত তেখেতে ঘৰলৈ গুচি গৈছে। কিন্তু 22 তাৰিখলৈকে তেখেতে ৰেজিষ্টাৰখনত ছিগনেচাৰ মাৰি থৈ গুচি গৈছে। গতিকে এনেধৰণৰ কাৰ্য আমাৰ এই পশু চিকিৎসালয়ত চলি আছে। গতিকে এই ক্ষেত্ৰত আমি লাচিত সেনাৰ বীৰ লাচিত সেনা অসমৰ ফালৰ পৰা আমি বিভাগীয় মন্ত্ৰী লগতে বিভাগীয় আমাৰ জিলাৰ আমাৰ বিষয়ববীয়াসকলক তেখেতৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ কাৰণে আমি দাবী জনাইছোঁ। এতিয়া তেখেতৰ তেওঁ আহে, ধৰক কেতিয়াবা ৰাতিপুৱাই আহে বা কেতিয়াবা 9টা-10টা মানত আহি তেওঁ চিগনেচাৰ কৰি গুচি যায়। আৰু সেনেকে ডিউটি নকৰেহি, চিগনেচাৰটো মাৰে। তেওঁ গেট ফ্ৰত, তেওঁ বজালি পাঠশালা। এইটোতো গ্ৰহণযোগ্য নহয়। এইটো আমাৰ লগত কৰা নাই। এতিয়া আমাৰ ছাৰৰ লগত কিবা আছে, ডিবি অফিচত তেনেকুৱা কিবা কেঁচাল হোৱা বুলি শুনিছোঁ আমি। আমাৰ ইয়াত তেনেকুৱা কেঁচাল হোৱা নাই, কিন্তু এইখিনি তেওঁ সময়মতে ডিউটিটো নকৰে বা নাহে সময়মতে। আজি দেখা পাইছে তেওঁ অনুপস্থিত আছে, কিন্তু চিগনেচাৰ তেওঁ মাৰা আছে 22 তাৰিখ। হয়তো আপোনালোকে চালে আৰু কি অহা নাই, সেইটো আপোনালোকে চালে। মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট, অসম টুডে।